সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। সৎ চাহেব দৰ্শকসকল, আজিৰ যুগত শিক্ষিত হোৱাটো এজন ব্যক্তিৰ বাবে আটাইতকৈ ডাঙৰ আশীৰ্বাদ। এজন শিক্ষিত মানুহে ভাল বেয়াৰ বিচাৰ সহজেই কৰিব পাৰে। আজি আমি আপোনালোকক মহাৰাষ্ট্ৰৰ এগৰাকী শিক্ষিত মহিলা ৰূপালী পাটিলৰ কাহিনী শুনাম। ৰূপালীয়ে নিজৰ শিক্ষাৰ সঠিক ব্যৱহাৰ কৰি এজন প্ৰকৃত সন্তক চিনি পালে আৰু তেওঁৰ পৰা শৰণ ল'লে। ইয়াৰ পিছত তেওঁৰ জীৱনত এনে কিছুমান অলৌকিক পৰিৱৰ্তন আহিল, যিটো আজিৰ বিজ্ঞানে বিশ্বাস কৰাটো কঠিন হ'ব পাৰে, কিন্তু এয়া একেবাৰে সঁচা। আপোনালোক আচৰিত হ'ব যে তেওঁ কৰ্কটৰ দৰে ভয়ংকৰ ৰোগৰ পৰা মুক্তি পাইছে। কেৱল সেয়াই নহয়, তেওঁৰ স্বামীৰ নিচা কৰা কু অভ্যাস দূৰ হ'ল আৰু সন্তানৰ বেমাৰো ভাল হ'ল। দৰ্শকসকল, ৰূপালীয়ে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈছিল। তেওঁৰ আশীৰ্বাদতে ৰূপালীৰ পৰিয়ালে এই সুখ লাভ কৰিছে। আনকি তেওঁৰ সন্তানৰ স্বাস্থ্যও কোনো ঔষধ নোহোৱাকৈয়ে ভাল হ'ল। আহক এতিয়া ৰূপালীৰ মুখৰ পৰাই শুনো তেওঁৰ জীৱন সলনি হোৱাৰ সম্পূৰ্ণ কাহিনী। হয়, নমস্কাৰ। নমস্কাৰ সৎ চাহেব। হয়, কি নাম আপোনাৰ? ৰূপালী পাটিল। ৰূপালী ক'ৰ পৰা আহিছে আপুনি? পুনে, মহাৰাষ্ট্ৰ পুনেৰ পৰা। হয়, কি কাম কৰে? বৰ্তমানতো মই হাউচৱাইফ হয়, কিন্তু মই মাৰাঠী বিষয়ত গ্ৰেজুৱেশ্যন কৰিছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কেতিয়াৰ পৰা জড়িত? মই সন্ত ৰামপালদেৱ মহাৰাজৰ লগত 2004ত জড়িত হৈছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয়, যেনেদৰে সাধাৰণ মানুহে কৰে, পৰম্পৰাগত ভক্তি, মানে গোটেই দেৱী দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁলোকৰ ভক্তি কৰিছিলোঁ। আপুনি যিহেতু ভক্তি আগতে কৰিয়ে আছিলে, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে? মানে মোৰ এনেকুৱা লাগিল যে তেওঁৰ জ্ঞান মই অলপ বুজিলোঁ আৰু তেওঁৰ কিতাপ পঢ়িলোঁ। আৰু পোনপ্ৰথমে এইটো ইনচিডেণ্ট হ'ল যে মোৰ স্বামীয়ে দীক্ষা লৈ অহাৰ পিছত যেতিয়া তেওঁ দীক্ষা লৈ আহিলে, মই তেওঁক সুধিলোঁ, আপুনি গুৰু দীক্ষা লৈছে নেকি? কোন ভগৱান, কি কথা? তেওঁ ক'লে যে মই ইমান নাজানো, মই কেৱল দীক্ষাহে লৈছোঁ। তাৰপিছত তেওঁ মোক নিয়মসমূহ ক'লে, আৰু সেই যি নিয়ম আছিল যে কোনো নিচা, মানে কোনো সুৰাপান, বিড়ি, চিগাৰেট, ধপাত নহ'ব, মাংস নহ'ব, ব্যভিচাৰ নহ'ব, চুৰি নহ'ব, ঠগবাজি নহ'ব। গতিকে মই সেই নিয়মখিনি ইমানেই ভাল পালোঁ যে চাওক, মই আজিলৈকে এনেকুৱা কোনো সন্তৰ কথা শুনাই নাই। এই নিয়ম মানে মোৰ জীৱনৰ প্ৰতি যিটো লক্ষ্য আছিলে যে মানুহৰ জীৱন কেনেকুৱা হ'ব লাগে, এজনী নাৰীৰ জীৱনত সকলো সঠিক হ'ব লাগে, যেনে তাইৰ হাজবেণ্ড, তেওঁ একো নিচা কৰা হ'ব নালাগিব, মানে নিচাখোৰ হ'ব নালাগিব। আৰু তাৰ লগত যদি এইবোৰ নিয়ম, মানে ধৰক যে কোনো আন নাৰীৰ ফালে মাতৃভগ্নীৰ দৃষ্টিৰে চোৱা, তেওঁলোকক সন্মান দিয়া, কোনো চুৰি ঠগবাজি 2 নম্বৰী কাম নকৰা। মই ভাবিলোঁ যে এনেই মোৰ আগৰে পৰাই সামাজিক যি সমস্যা আছে, সৰুৰে পৰাই তাৰ ওপৰত মোৰ আগ্ৰহ আছে যে আমাৰ সমাজখন কেনেকুৱা হ'ব লাগে, আমাৰ এই যিখন সমাজ সেইখন ভাল হ'ব লাগে, দুৰ্নীতি হ'ব নালাগে, কুৰীতিবোৰ থাকিব নালাগে। সেইবাবে সন্ত ৰামপালদেৱ মহাৰাজৰ নিয়ম পঢ়ি মোৰ বহুত আনন্দ লাগিল, ভাল লাগিল। তেতিয়ালৈকে মই তেওঁৰ জ্ঞান শুনা নাছিলোঁ বাৰু, কিন্তু তেওঁৰ নিয়মবোৰ শুনিয়ে মই ইমান আকৰ্ষিত হ'লোঁ যে মই ক'লোঁ যে বৰ ভাল কাম কৰিছে। আৰু মোৰ কিয় ভাল লাগিল যে তাত যিটো সুৰাপানৰ কথা আছে, যে কোনেও সুৰাপান নকৰিবা। যেনে ধৰক মোৰ স্বামীৰ যি ব্যৱসায় আছে, এয়া হয় অটোমোবাইলৰ হয়, গতিকে সদায় পাৰ্টিলৈ যাব লাগে, কম বেছি বন্ধু বান্ধৱৰ লগতো। তেওঁলোকে জোৰ কৰাৰ বাবে তেওঁৰ ভাল নালাগে, কিন্তু বন্ধু বুলি ক'লে আজিকালি যিটো ট্ৰেণ্ড হৈছে হাইফাই ছ'চাইটিত, মানে আপুনি যদি সুৰাপান নকৰে তেন্তে আপোনাক গাঁৱলীয়া বুলি ধৰা হয়। গতিকে সেই হেঁচাত পৰি তেওঁ মাজে মাজে সুৰাপান কৰিছিলে। সেইবাবে ঘৰত আহিলে আমাৰ কাজিয়া হৈছিল যে মই সুধোঁ কিয়, মই যিহেতু পচন্দ নকৰোঁ তেন্তে আপুনি কিয় খায়, বন্ধুসকলৰ কথা কিয় শুনে, মোৰ কথা শুনক, আমি একেখন ঘৰতে থাকোঁ, আৰু এইটো একো ভাল বস্তু নহয় যে আপুনি কাৰোবাৰ হেঁচাত পৰি সুৰাপান কৰিব। আপুনি এখন ছ'চাইটিৰ যি লেভেল, সেই ষ্টেটাছৰ বাবে আপুনি সুৰাপান কিয়নো কৰিব লাগে? আমাৰ কেৱল এইটোৱে সমস্যা আছিল, বাকী সকলোবোৰ ঠিকেই আছিলে। তেওঁ মোক সন্মান কৰে, আমাৰ পৰিয়াল, বাকী সকলোবোৰ ঠিকেই আছিল, কিন্তু তেওঁৰ এই যিটো স্বভাৱ মাজে মাজে সুৰাপান কৰাৰ, সেইটো বেয়া পাইছিলোঁ। আৰু যেতিয়াই তেওঁ দীক্ষা ল'লে, ধৰি লওক মোৰ সেই গোটেই চিন্তাটোৱে শেষ হৈ গ'ল। চাওক, আপুনি এনেকৈ কৈ আছে যে আপুনি নিয়মসমূহ পঢ়িলে, য'ত লিখা আছিলে যে নিচা কৰিব নালাগে, কাৰোফালে বেয়া চকুৰে চাব নালাগে। যদি আমি সমাজৰ ফালে চাওঁ, অন্য সন্তবোৰক যেতিয়া দেখোঁ, সকলো সন্তই একে নিয়মেই কয়, কিন্তু যদি আমি গ্ৰাউণ্ড লেভেলৰ ফালে চাওঁ, তেন্তে বাস্তৱত এইবোৰ অনুসৰণ কৰা দেখেনে?
হয়, মই বৰ্তমান মহাৰাষ্ট্ৰৰ পুনাৰ হয়। সৰুৰে পৰা মহাৰাষ্ট্ৰত মানে আগতে জলগাঁৱত আছিলোঁ, জলগাঁৱৰ পৰা পুনালৈ মোৰ যিটো যাত্ৰা তাত দেখিছোঁ মই সন্তই কয় এইবোৰ কথা, কিন্তু আজিলৈকে মই তেওঁলোকৰ কোনো অনুগামীয়ে আন যিবোৰ সন্ত আছে বহুত আছে বৰ্তমানৰ যিসকল গুৰু তেওঁলোকৰ কোনো অনুগামীয়ে এই নিয়ম অনুসৰণ নকৰে। তেওঁলোকে কি কয় মই আনকি এইটোও দেখিছোঁ যে তেওঁলোকৰ যিবোৰ গুৰু আছে সন্ত ৰামপালদেৱ মহাৰাজক বাদ দি যিসকল বৰ্তমান এই পৃথিৱীত যিমানবোৰ গুৰু আছে তেওঁলোকে সকলো কয় ঠিক আছে বাৰু অলপ নিয়ম মানা, কিন্তু দীক্ষা নিশ্চয় লোৱা, যেতিয়া মন নাযায় তেতিয়া বাদ দিবা। কিন্তু মই এইটো পচন্দ কৰা নাছিলোঁ আৰু মই আনকি নিজ চকুৰে দেখিছোঁ কোনেও ভালদৰে ফ'ল' নকৰে। আপুনি এগৰাকী শিক্ষিত মহিলা, আপুনি কৈছে যে আপোনাৰ স্বামীয়ে ড্ৰিংক কৰে, সেয়া আপুনি পচন্দ নকৰে আৰু আপোনালোকৰ কাজিয়া হৈছিলে। যদি আমি সেই মহিলাসকলৰ বিষয়ে কথা পাতোঁ যিসকল দুখীয়া আৰু তেওঁলোকৰ স্বামীসকলে যেতিয়া এই ধৰণৰ নিচা কৰে, তেন্তে আপুনি নিশ্চয় বুজি পাব যে তেওঁলোকৰ পৰিয়ালৰ পোহপালৰ বাবে যিখিনি উপাৰ্জন হয় তাৰে বেছিভাগ অংশ তেওঁ নিচা কৰাৰ বাবে প্ৰয়োগ কৰে। তেন্তে সিহঁতৰ ঘৰত কিমান কাজিয়া হয় ইয়াৰ অনুমান আপুনি নিশ্চয় কৰিব পাৰিছে। আপুনি সেই মহিলাসকলক কি ক'ব বিচাৰিব যিসকলৰ স্বামীয়ে বহুত বেছি নিচা কৰে আৰু বেয়া কামৰ লগত জড়িত হয়? হয়, মই সেইসকল মহিলাৰ বাবে ক'ব বিচাৰোঁ, চাওক আজিলৈকেতো চৰকাৰে কিমান নিয়ম উলিয়ালে যে সুৰাপান বন্ধ কৰা, ইয়াত এইটো কৰা, ইয়াত সেইটো, কিন্তু আমি যেনেকৈ ভাবোঁ যিবোৰ পেপাৰত পঢ়োঁ টিভিটো চাবলৈ পাওঁ প্ৰকৃততে সেইবোৰ নিয়ম কোনেও ফ'ল' নকৰে। সেইবোৰ নিয়ম কেৱল কাগজতহে আছে। এইটো আঁচনি উলিয়ালে, সেইটো আঁচনি উলিয়ালে, শোভাযাত্ৰা উলিয়াই, আনকি পইচা দিও মই ফ'ল' কৰিছিলোঁ। মই সামাজিক কামত আগ্ৰহী আছিলোঁ। মই আগতে দেখিছোঁ যে মানুহে নিয়ম কেৱল দেখুৱাবলৈহে বনায়, কিন্তু ইয়াৰ অনুকৰণ যি কৰিব লাগে একো নকৰে, 0% একোৱেই নকৰে। আজিলৈকেতো একো নহ'ল, সেয়াতো হ'বই লাগিছিল। কিমান দিনৰ পৰা এইবোৰ হৈ আছে, আমাৰতো শুধৰণি হ'ব লাগিছিল। আপুনি যেনেকৈ এতিয়া বহুত কথাই ক'লে, কিন্তু মানুহবোৰে এইটো বিচাৰে যে কোনো সন্তৰ পৰা নাম দীক্ষা লৈ তেওঁৰ লগত জড়িত হৈ তেওঁলোকৰ আৰ্থিক লাভ হওক, শাৰীৰিক লাভ হওক, মানসিক লাভ হওক অথবা আধ্যাত্মিক লাভ হওক। মই আপোনাক সুধিব বিচাৰিম যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি লাভ হ'ল? হয়, আমিতো ইমান বেছি লাভ পাইছোঁ, যদি মই গণাবলৈ বহোঁ এতিয়া এই যে কয় দিন ৰাতিও কম হৈ যাব, কিন্তু বিশেষকৈ অলপ বেছি যি লাভ পাইছোঁ সেয়া মই ক'ব বিচাৰিম আপোনাক। পোনপ্ৰথমে মই লাভ পাইছিলোঁ মানে মোক ডক্টৰে কৈছিল যে আপোনাৰ মানে সমস্যা আছে গলত। মোৰ মানে ইয়াতে ডিঙিত টেমুনা হৈ গৈছিলে ডাঙৰকৈ। মই যেতিয়া ট্ৰিটমেণ্ট স্পেচিয়েলিষ্টৰ ওচৰলৈ গ'লোঁ তেতিয়া তেওঁলোকে ক'লে যে আমাৰ এনেকুৱা লাগিছে আপোনাৰ কেঞ্চাৰ হ'ব ধৰিছে। যিহেতু আপুনি সুশিক্ষিত, পঢ়া শুনা কৰা, গতিকে দেৰি নকৰিব, যি হ'ব মেডিকেল প্ৰচেছেৰে হ'ব আৰু সেই হিচাপত যেনেকৈ হয় তেনেকৈ ট্ৰিটমেণ্ট হ'ব। তেওঁলোকে কোৱাৰ পিছত তৎক্ষণাত আমাৰ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজ তেওঁক প্ৰাৰ্থনা জনালোঁ, কাৰণ মইতো নাম দীক্ষা লৈছিলোঁৱে। মোৰ বিশ্বাস আছিলে, কেৱল বিশ্বাসেই নহয় দৃঢ় বিশ্বাস আছিলে, যি কৰিব গুৰুদেৱে কৰিব। মই আজিলৈকে শুনিছিলোঁহে গুৰুদেৱে এইটো লাভ দিয়ে, আৰ্থিক লাভ, শাৰীৰিক, আধ্যাত্মিক লাভ, সকলো লাভ দিয়ে। গতিকে মই ভাবিলোঁ মই এতিয়া নিজে এটা পৰীক্ষা লওঁ, যিহেতু মোৰ ওপৰত বিপদ আহিছে, গতিকে অন্তৰাত্মাৰে প্ৰাৰ্থনা কৰিলোঁ। আৰু প্ৰাৰ্থনা কৰি গুৰুদেৱক মই যেতিয়াই ক'লোঁ, মানে অন্তৰৰ পৰা, মই মুখেৰে কোৱা নাই। চাওক, যেতিয়া ডক্টৰে ক'লে তেতিয়া ট্ৰিটমেণ্ট কৰিলোঁ আৰু মোৰ যি ৰিজাল্ট আহিলে, মোৰ যি ৰিপৰ্ট আহিলে, আপোনালোক আচৰিত হৈ যাব। মোৰ কেঞ্চাৰ হৈছিলে। মোৰ তেতিয়া এনেকুৱা লাগিল যে মোৰ জীৱন আৰু অলপহে আছে, বেছি বাকী নাই। মোৰ ভৰিৰ তলৰ মাটি কঁপি উঠিছিল যে এতিয়া মই কি কৰিম। মোৰ এনেকুৱা লাগিল ঠিক আছে বাৰু মোৰতো হ'ব, মই মৰি গ'লে মোৰ সন্তানটোৰ কি হ'ব, কেনেকৈ থাকিব, মোৰ স্বামীয়ে বিয়া পাতি ল'ব চাগে, কিন্তু মোৰ কি হ'ব। তেতিয়াহে মোৰ অনুভৱ হ'ল জীৱনটো ইমানেই সৰু, মই যি কৰিব লাগিছিল এতিয়া মই একোৱে কৰিব নোৱাৰিম। তেতিয়া মই পৰমাত্মা মানে সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ, পৰমাত্মা মই আৰু অলপ জীৱ বিচাৰোঁ, মোক জীৱন দিয়ক, মই মৰিব নিবিচাৰোঁ, ল'ৰাটোৰ বাবে জীয়াব খোজোঁ। আৰু এনেকুৱা চমৎকাৰ হ'ল, আপোনালোকে চমৎকাৰ বুলিয়ে ভাবিব। আপোনালোকৰ এনেকুৱা লাগিব যে মই কথাবোৰ এনেই কৈ আছোঁ, কিন্তু নহয়, মই অনুভৱ কৰিছোঁ। যেতিয়া মানুহে মৃত্যুমুখত থাকে তেতিয়া মিছা কথা নকয়। মই যিবোৰ কৈ আছোঁ এটা এটা শব্দ সঁচা কৈ আছোঁ, কাৰণ সেই 2টা দিন যেতিয়ালৈকে ৰিপৰ্ট অহা নাছিল মই গম পাইছোঁ যে মৃত্যু কি বস্তু হয় আৰু জীৱিত থকাটো আচলতে কি হয়।
আৰু মোৰ পৰমাত্মাই গুৰুদেৱে সন্ত ৰামপালদেৱ মহাৰাজে আমি ইমান প্ৰাৰ্থনা কৰাৰ পিছত তেওঁৰ এয়া আহিল মানে তেওঁৰ মেছেজ আহিল যে পুত্ৰী পৰমাত্মাই তোমাক দয়া কৰিব, সন্ত ৰামপালদেৱ মহাৰাজে তোমাৰ ওপৰত দয়া কৰিব। আৰু গধূলি যেতিয়া আমি মেডিকেল ৰিপৰ্ট পালোঁ তাত লিখা আছিলে মোৰ কেৱল ভাইৰেল ইনফেকশ্যনহে হৈছে। মোক যি 4টা বেমাৰৰ কথা কৈছিলে যে এটা চাৰ্ভাইকেল কেঞ্চাৰ, দ্বিতীয়তে টিবি আৰু 2টা গলৰ হ'ব পাৰে বুলি তেওঁলোকে কৈছিলে। আৰু মোৰ কেনেকুৱা লাগিল জানেনে বাৰু আপুনি? মোৰ আৰু এটা কথা আছে, আমাৰ ঘৰৰ ইতিহাস এনেকুৱা যে মোৰ ককাৰ কেঞ্চাৰ আছিল আৰু মোৰ যি খুৰা আছিল তেওঁ নিজেই এজন ডক্তৰ আছিল, তেওঁৰো আনকি কেঞ্চাৰ হৈছিল। আৰু কেঞ্চাৰ মানে তেওঁলোক কম বয়সত মানে বহু কম বয়সতে তেওঁলোক ঢুকাই থাকিল। গতিকে মোৰো তেনেকুৱাই লাগিল। 3য় প্ৰজন্মত মোৰ সময় আহিছে। ডক্তৰে মোৰ গোটেই হিষ্ট্ৰী ল'লে আৰু যি মোৰ ইতিহাস দেখিলে তেওঁ ক'লে যে হয় আপোনাৰ ককাৰো থ্ৰ'ট কেঞ্চাৰ আছিল, আপোনাৰ খুৰাৰো ষ্টমাক কেঞ্চাৰ আছিল, গতিকে আপোনাৰো 100% কেঞ্চাৰেই হ'ব পাৰে। মই ক'লোঁ যে ঠিক আছে বাৰু, কিন্তু এতিয়া কি কৰোঁ? মানে ক'বলৈ সহজ নহয়, কিন্তু মই যি কষ্ট পালোঁ নহয় মই আপোনাৰ আগত প্ৰকাশ কৰিব নোৱাৰিম। আৰু যেতিয়াই পৰমাত্মাই মই আপোনালোকৰ আগত আৰু এটা কাৰণ ক'ম মোৰ কিয় দৃঢ় বিশ্বাস হ'ল। মোৰ প্ৰথমতে এখন জনম কুণ্ডলী আছিলে, আগতে মানিছিলোঁ। মই বহুত সৰুৰ পৰাই যেতিয়া মই কলেজত আছিলোঁ মোৰ হাত চাই এজনে কৈছিলে যে আপোনাৰ আয়ুস বেছি নাই, কেৱল 40লৈকেহে জীয়াই থাকিব আৰু আপোনাৰ এনেকুৱা এটা বেমাৰ হ'ব যিটো ভাল নহ'ব। গতিকে সেইবাবে যেতিয়া মোক এই ডক্তৰে ক'লে আৰু টেমুনা ওলাল তেতিয়া মই তৎক্ষণাত কুণ্ডলীখন উলিয়াই পঢ়িবলৈ ধৰিলোঁ যে হয়তো মোৰ এতিয়া 37 বছৰ আৰম্ভ হ'ল। আৰু কেঞ্চাৰ কি? কেঞ্চাৰ হ'লে 2 বছৰ থাকে। ইমান কোইনচিডেন্স কেনেকৈ হ'ব পাৰে? গতিকে এই সকলোবোৰ দেখি ইমান মানে আপোনালোকে বুজিব নোৱাৰিব এয়া কোনো যাদু মন্ত্ৰ নহয়। পৰমাত্মাই ইমান দয়া কৰিলে যে য'ত নেকি মোৰ 100%ই সম্ভাৱনা আছিল কেঞ্চাৰ হোৱাৰ, কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে মোৰ ওপৰত দয়া কৰিলে তেওঁৰ মন্ত্ৰত তেওঁৰ ভক্তিত ইমানেই শক্তি আছিলে যে মোৰ কেঞ্চাৰ তেওঁ খেদি পঠিয়ালে। হয় ভগতদেৱ, মোৰ আৰু 2টা লাভ হৈছিলে। এটাতো আমাৰ এখেতৰ মুম্বাই এক্সপ্ৰেছত গাড়ীৰ সৈতে এক্সিডেণ্ট হৈছিলে আৰু ইমান ডাঙৰ এক্সিডেণ্ট আছিল যে ডাঙৰ ট্ৰাকে তেওঁক 2বাৰ পিছফালৰ পৰা খুন্দিয়াইছিল। খুন্দা মৰাৰ পিছত তাতে তেওঁ ষ্টেৰিঙতে মূৰটো থৈ দিছিলে, কিন্তু গুৰুদেৱে তেওঁক যিটো নাম দীক্ষা দিছিলে সেই মন্ত্ৰ তেওঁ মনত পেলালে। তাৰপিছত আমাৰ দুয়োজনৰে চেহেৰা তেওঁৰ সন্মুখলৈ আহিল আৰু ভাবিলে এয়াই শেষ সময়। যেতিয়া মানুহৰ লগত এনেকুৱা এক্সিডেণ্ট হয় আৰু তেতিয়া মনলৈ আহে যে সকলোবোৰ শেষ হৈ গ'ল। গতিকে সেই হিচাপে মোৰ চেহেৰা আৰু মোৰ ল'ৰাটোৰ চেহেৰা তেওঁৰ চকুৰ সন্মুখলৈ আহিলে আৰু গুৰুদেৱে যিটো মন্ত্ৰ দিছিলে শেষত তেওঁ সেই মন্ত্ৰ জপ কৰিলে আৰু ষ্টেৰিঙত নিজৰ মূৰটো থৈ দিলে। আৰু পিছত চমৎকাৰ আমি এনেকৈ দেখোঁ যে তেওঁ কৈছে যে 5 মিনিটৰ পিছত মই গাড়ীখন আৰামেৰে চলাই গৈ থাকিলোঁ। চলোৱাৰ পিছত আৰু তেওঁ তাত নৰলে, সোনকালে ঘৰ আহি পালে। আমি ভাবিব ধৰিলোঁ যে এয়া কেনেকৈ হ'ল। তাৰ বাবে তেওঁৰ তাত এটা প্ৰমাণ আছিল। সেই গাড়ীখন তেওঁ মোক ক'লে যে তুমি সোনকালে তললৈ আহা। তেওঁ যেতিয়াই ক'লে তেওঁৰ এক্সিডেণ্ট হ'ল মই প্ৰথমে সুধিলোঁ তেওঁ কেনে আছে, ক'লে যে ঠিকেই আছোঁ। যেতিয়া দেখিলোঁ গাড়ীখন পিছফালৰ পৰা একেবাৰে চেপেটা হৈ আছিল। সকলোৱে কৈ আছিলে গাড়ীখন ওলোটিব পাৰিলে হয়, যিকোনো হ'ব পাৰিলে হয়, কিন্তু এনেকুৱা হ'ল যে পৰমাত্মাই তেওঁক সাক্ষাৎ বচালে আৰু তাৰপিছত আমি গম পালোঁ যে ভগৱান কি হয়। আৰু দ্বিতীয়টো লাভ হ'ল মোৰ ল'ৰাটো যেতিয়া বেংগলোৰত পঢ়িবলৈ গৈছিলে, সি যিহেতু ঘৰৰ পৰা দূৰত আছিলে আৰু ডক্তৰেও কৈছিলে তাৰ বসন্ত ওলাইছিলে, তেতিয়া সি কান্দিবলৈ ধৰিলে যে মা এতিয়া মই কি কৰোঁ, মোৰ বসন্ত ওলাইছে, মই এতিয়া এমাহ পঢ়িব নোৱাৰিম, মোৰ ষ্টাডি ব্ৰেক হৈ যাব আৰু এয়া মই কৰিব নোৱাৰিম। তেতিয়া মই ক'লোঁ যে কোনো কথা নাই, আমি প্ৰাৰ্থনা কৰিম পৰমাত্মাক। তেতিয়া আশ্ৰমত প্ৰাৰ্থনা কৰিলোঁ যে মালিক এনেকুৱা হ'ল আমি কি কৰোঁ। প্ৰাৰ্থনা কৰাৰ পিছত মালিকে ক'লে যে তাক চাকি জ্বলাবলৈ কোৱা। মালিকে গম পাইছিলে যে সি চাকি জ্বলোৱা নাছিলে। যেতিয়া সি তৎক্ষণাত চাকি জ্বলালে ৰাতি 10:30-11 বজাত, তাৰপিছত ৰাতিপুৱা শুই উঠি এনেকুৱা এটা চমৎকাৰ দেখিলে যে আমিও প্ৰাৰ্থনা কৰিলোঁ, সিও তাত থাকি অন্তৰাত্মাৰ পৰা পৰমাত্মাক প্ৰাৰ্থনা কৰিলে। তেতিয়া তাৰ গোটেই বসন্ত নোহোৱা হৈ গৈছিলে, যিটো চিকিৎসা কৰিও সমাধান হোৱা নাছিল। তাৰপিছত মই তাক ক'লোঁ যে শুনটো তুমি ডক্টৰৰ ওচৰলৈ গৈ এবাৰ কনফাৰ্ম কৰি লোৱা যে তোমাৰ বসন্ত ভাল হ'ল। তেতিয়া সি ডক্টৰৰ ওচৰলৈ গ'ল আৰু ডক্টৰেও ক'লে যে হয়, মই তোমাক কালিয়ে কৈছিলোঁ যে তোমাৰ বসন্ত হৈছে, তোমাক মেডিচিন নিদিওঁ, আৰু আজি মই তোমাক দেখিছোঁ যে তোমাৰ সঁচাকৈয়ে ভাল হ'ল। এয়া পৰমেশ্বৰে কৰিব পাৰে, তেওঁৱে লাভ দিয়ে। মই আপোনাক আৰু এটা প্ৰশ্ন সুধিব বিচাৰিম। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যিসকলে নাম দীক্ষা লয় তেওঁলোকে বহুত লাভ পায়। আপোনাকো সন্ত ৰামপালদেৱ মহাৰাজে বহুত লাভ দিছে। আৰু যিসকলে ভয়ংকৰ বেমাৰৰ লগত যুঁজি আছে আৰু যিসকলে আৰ্থিক আৰু মানসিক লাভ পোৱা নাই তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? মই মোৰ সকলো ভাই ভনীক এটাই বাৰ্তা দিব বিচাৰোঁ
কাৰোবাক বাৰ্তা দিব পৰাকৈ যোগ্যতা মোৰ হোৱা নাই বাৰু, কিন্তু মই প্ৰাৰ্থনা জনাব পাৰোঁ সমগ্ৰ জগতকে যে যাৰ সমস্যা হৈছে আপোনালোক আহক, অনুভৱ কৰক, সৎসংগ শুনক। আৰু প্ৰকৃততে আপোনালোকৰ গ্ৰন্থত কিতাপত কি নলেজ আছে? প্ৰথম কথা হ'ল আমি সকলো শিক্ষিত, আমাক কোনেও বিভ্ৰান্ত কৰিব নোৱাৰে। আজিলৈকে আমি যি ভক্তি কৰিলোঁ সেয়া এক পৰম্পৰাগত ভক্তি আছিল। আজিলৈকে ককা আইতাহঁতে কোৱা মনে সজা ভক্তি কৰি আহিছোঁ, কিন্তু আমি আজিলৈকে এইটো ভবা নাই যে আমি যি কৰিছোঁ এয়া কিয় হৈ আছে। আমি এতিয়ালৈকে শুনি আছোঁ যে ভগৱানে এইটো কৰে সেইটো কৰে। আজিলৈকে আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰম্পৰাগত ভক্তি কৰি আহিছোঁ, কিন্তু পালোঁ কি? কিনো পালোঁ আমি? কিয় দুখৰ পাহাৰ আমাৰ ওপৰত পৰি আছে? কাৰোবাৰ কেঞ্চাৰ হৈছে, কাৰোবাৰ এইটো বেমাৰ হৈছে, কাৰোবাৰ সেইটো বেমাৰ হৈছে, সকলোৱে চিন্তাত আছে। গতিকে সেইবাবে মই সকলোকে প্ৰাৰ্থনা জনাইছোঁ যে আপোনালোক আহক, সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনক, তেওঁৰ সৎসংগ শুনক, আৰু তেওঁৰ সৎসংগত আপোনালোকৰ সকলো ডাউট ক্লিয়াৰ হৈ যাব। আৰু ডাউট ক্লিয়াৰ হোৱাৰ পিছত ইয়াত দীক্ষা লোৱাৰ বাবে না কিবা পইচা লাগে না আন কিবা। আপোনালোকে যি কথা শুনিছে মনে সজা কথা শুনিছে। আপোনালোকে নিজে আহক, দীক্ষা লওক, ইয়াত কোনো পইচা নালাগে। দুখীসকলে কি কি নকৰে, কিন্তু দুখীসকলক মই প্ৰাৰ্থনা জনাওঁ যে আহক, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু নিজে অনুভৱ কৰক, যেনেকৈ এতিয়া মোৰ মুখেৰে শুনি আছে যে মই কি কি লাভ পালোঁ, মই কি কি পালোঁ, আৰ্থিক, শাৰীৰিক আৰু যি আছে আধ্যাত্মিক, তিনিওটা লাভ পালোঁ মই। গতিকে আপোনালোকো মোৰ ভাই ভনীয়ে হয়। মোৰো বহুত ইচ্ছা আছে, মই যেনেদৰে পালোঁ, আমি লাভ পোৱাৰ দৰে আপোনালোকে কিয় নাপাব? গতিকে আপোনালোকে এটা কাম কৰিব লাগিব, সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিব লাগিব, তেওঁৰ জ্ঞান শুনি দীক্ষা ল'ব লাগিব যে সঁচাকৈ মহাৰাজদেৱে যি কৈ আছে সেয়া আমি প্ৰাপ্ত কৰিব পাৰিছোঁ নে নাই। আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব? চাওক, ভগত সমাজক বাৰ্তা দিয়াৰ যোগ্যতা বাৰু মোৰ নাই, কিন্তু সকলোকে এইটোৱে প্ৰাৰ্থনা জনাব বিচাৰোঁ যে মোৰ ভাই ভনীসকল, জগতৰ মানুহসকল জাগি উঠা। আপোনালোকে অতি সোনকালেই পস্তাব। আপোনালোক কোনফালে গৈ আছে দেখা নাই জানো? যিসকলে ভক্তি কৰি আছে, আৰে আমি যদি এটা সৰু বস্তু বজাৰত কিনো, আমি 10খন দোকান ঘূৰোঁ, ব্ৰেণ্ড বিচাৰোঁ যে এইটো ভাল, এইটো বেয়া, ইয়াৰ কোৱালিটি এনেকুৱা। কিন্তু আমাৰ এই যি মানৱ জীৱন, যিটো অমূল্য, সেয়া আমি এবাৰে পাওঁ, বাৰে বাৰে নাপাওঁ। যিটো আমি পাইছোঁ তাৰ কেনেকৈ কল্যাণ কৰাব লাগে? আপোনাৰ সন্মুখততো বৰ্তমান মেটেৰিয়েল ৰেডি আছে। যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে আহা, মোৰ জ্ঞান শুনা, আৰু জ্ঞান শুনি তোমালোকে বুজি লোৱা যে তোমালোকৰ ভক্তিত কি ভুল হৈ আছে আৰু তোমালোকে কেনেকৈ সঠিক ভক্তি কৰিব লাগে। তাত পাৰ্থক্যনো কি? সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত আমি সকলো শিক্ষিত। মই শিক্ষিত সমাজক প্ৰাৰ্থনা জনাব বিচাৰিছোঁ যে আপোনালোক শিক্ষিত, আপোনালোকে শ্ৰদ্ধাৰে ভক্তি কৰক, অন্ধভাৱে নকৰিব। আপুনি চাব, আপুনি যেতিয়া গ্ৰন্থ পঢ়িব তেতিয়া বুজিব সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে সেয়া 100% শুদ্ধ সোণৰ হয়। গতিকে আপোনালোক এবাৰ আহক, এবাৰ দীক্ষা লওক, আৰু সকলোৱে যি লাভ পাইছে সেয়া আপুনিও নিশ্চয় পাব। আজি যেনেকৈ মই কৈ আছোঁ, এদিন আপুনিও মোৰ ঠাইত থিয় হৈ ক'ব যে হয়, গুৰুদেৱে আমাক কি দিলে, সন্ত ৰামপালদেৱ মহাৰাজে আমাক কি দিলে, আৰু আপোনালোক বঞ্চিত নহ'ব। এই যি উশাহ, এয়া কাৰ ওচৰত কিমান আছে, কি লেখ জোখ আছে সেয়া আমি গম নাপাওঁ, কিন্তু যিয়ে নহওক আপোনালোক সোনকালে আহক। আপুনি নিজৰ মগজুৰ বুদ্ধি প্ৰয়োগ কৰি যে সঁচাকৈ এইবোৰ যি কৈ থকা হৈছে, সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছে আচলতে এওঁৰ জ্ঞান হয় কি। গতিকে আহক, সকলোৱে আহক, দীক্ষা লওক, আৰু যেনেকৈ আমি লাভ পালোঁ আপোনালোকেও লাভ পাব। গতিকে অতি শীঘ্ৰে আহি আপোনালোকে লাভ লওক আৰু নাম দীক্ষা লওক। সকলোকে মই এইটোৱে বাৰ্তা দিব বিচাৰোঁ। হয়, বহুত বহুত ধন্যবাদ। ধন্যবাদ। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। সেইবাবে সেই পৰমাত্মাই ইয়াত পৰমাত্মা কম আৰু এজন মানুহৰ দৰে অধিক লীলা কৰে, যাতে আমি তেওঁৰ ওচৰত থাকি কিছু তেওঁৰ জ্ঞানক ফল' কৰিব পাৰোঁ। সেইবাবে সেই পৰমাত্মাই স্বয়ং আহি ইয়াত জ্ঞান দিয়ে তেওঁক। গতিকে সেই পৰমাত্মা ওপৰত থাকে, তাৰ পৰা গতি কৰি আহে, ভাল আত্মাক লগ কৰে, তাৰ পিছত তেওঁলোকক সৎলোকলৈ লৈ গৈ আকৌ এৰি দিয়ে, নিজৰ সাক্ষী বনাই এৰি দিয়ে। এতিয়া সেই সাক্ষীবোৰে, সেই যিসকল সাক্ষী হ'ল পৰমাত্মাৰ, যিসকলে ভগৱানক পালে তেওঁলোকে, আৰু লগতে আমাৰ পবিত্ৰ সৎগ্ৰন্থবোৰে দুয়োটাই মিলি এইটো সিদ্ধ কৰি দিলে যে পৰমাত্মা কেনেকুৱা, ক'ত থাকে
তেওঁৰ নাম কি, তেওঁক পোৱাৰ বিধি কি হয়, মেথড কি হয়, যাৰ পৰা আমি পৰমাত্মাক প্ৰাপ্ত কৰিব পাৰোঁ। আৰু যি গ্ৰন্থবোৰত আৰু পৰমাত্মাই যিসকল মহাপুৰুষক পালে তেওঁলোকৰ অভিজ্ঞতাৰ তেওঁলোকৰ অমৰ বাণী, এফিডেভিট, দুয়োটাক যেতিয়া মিলাব আপোনাৰ একো সন্দেহেই নাথাকিব। তেতিয়া সন্দেহেই নাথাকিব যে আমি যি কৰি আছো ভুল নে শুদ্ধ, তেতিয়া স্পষ্ট হৈ যাব। সেইবাবে সেই পৰমাত্মাই কৈছে, সেই পৰমাত্মাই চাৰিও যুগতে আহে আৰু তেওঁ স্বয়ঙে আহি নিজৰ জ্ঞান কৰায়। অথৰ্ববেদ কাণ্ড নম্বৰ 4, অনুবাদ নম্বৰ 1, মন্ত্ৰ 1ৰ পৰা 7লৈকে সকলো সৃষ্টি ৰচনা কোড ৱৰ্ডত দি থৈছে যে সেই পৰমাত্মা কবিৰ দেৱ, কবিৰ চাহিব, আৰু তেওঁ সকলো ব্ৰহ্মৰো, পৰব্ৰহ্মৰো আৰু সকলো ব্ৰহ্মাণ্ডৰ ৰচনাকৰ্তা, আৰু তেওঁ নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিক নিজেই সঠিককৈ ক'ব পাৰে। অন্যটো যি টি কয়, যেনেকৈ ব্ৰহ্মাদেৱে দেৱী পুৰাণত যি টি কৈ থৈছে, এনেকৈ শুনিবলৈ পাইছো। জ্ঞান আৰু অজ্ঞানৰ আধাৰত মই কৈ আছো, য'ত অজ্ঞানতা আছে তাত জ্ঞান ক'ৰ পৰা থাকিব। এতিয়া হালোৱাক যদি আমি অলপমানো বালি ঢালি দিওঁ, তেন্তে সোৱাদ একেবাৰে বেয়া হৈ যাব। এই প্ৰকাৰে সেই পৰমাত্মা স্বয়ঙে আহে আৰু কি কয়, চাৰো युग में संत पुकारे, को के कहा हम हेल रे, हीरे माणिक मोती बरसे, ये जग चुगता ढेल रे। পৰমাত্মাই কৈছে, মই চাৰিওটা যুগতে আহিছো আৰু চাৰিওটা যুগতে মই ভাল আত্মাবোৰক লগ কৰিলো, যিসকলক সন্ত বুলি কয়। আৰু মই ডাঙৰকৈ চিঞৰি চিঞৰি, কোক কাহা হাম হেলেৰে, কোক মানে উচ্চ স্বৰত গৰজি গৰজি জোৰ জোৰ কৰি কৈছিলো যে তোমালোকে যি সাধনা কৰি আছা সেয়া ভুল, সেই পূজা ভুল, এই সাধনা কৰা। শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰা সকল ধ্বংসৰ ফালে গৈ আছে। ये जग चुगता ढेल रे, হীৰা মুকুতা বুলি ভাবি আপোনালোকে শিল পাথৰৰ টুকুৰা একত্ৰিত কৰি আছে, আৰু মই হীৰা মুকুতা বৰষাই আছো শাস্ত্ৰৰ অনুকূল সাধনা আৰু মন্ত্ৰৰ, যাৰ দ্বাৰা আপোনালোকে মুক্তিৰূপী হীৰা পাব, আপোনাৰ জীৱন সুখী হ'ব। हमरा ज्ञान किन्हे ना सुनिया, पर भी लेन जात है दुनिया। মোৰ জ্ঞান কোনেও নুশুনিলে আৰু তাত গা ধুবলৈ যায়। আপোনালোকে দেখিছেই কেদাৰনাথৰ ওপৰত কিমান ডাঙৰ ফাদ আহি অৱস্থা বেয়া হ'ল, সকলো ধ্বংস হ'ল, বহুত লোকচান হ'ল, বহুত শ্ৰদ্ধালু মৃত্যুমুখত পৰিল। এইবাৰ অমৰনাথৰ বিষয়ে কওঁ, চাগে কোনোবাই এবাৰ হ'ব যি বাৰত 100, 200, 15,000 মানুহ মৰা নাই, দৰ্শক শ্ৰদ্ধালু। গতিকে পুণ্যাত্মাসকল আত্মা ভগৱানৰ অবিহনে থাকিব নোৱাৰে, ইয়াৰ স্বভাৱেই, ইয়াৰ আৱশ্যকতা ভগৱানৰ। যিদিনাখনেই তেওঁৰ পৰা এৰা খালে সেইদিনাখনৰ পৰাই সি সুখ প্ৰাপ্ত কৰা নাই, যিবোৰ এৰি ই আহিছে। গতিকে ইয়াত পৰমাত্মাই কয়, हमरा ज्ञान किन्हे ना सुनिया, আৰু वहाँ धक्के खान जात है दुनिया। গা ধুবলৈ যায়, পুখুৰী নদীত গা ধুবলৈ যায়, আছে নেকি গীতাত আৰু বেদত ইয়াৰ প্ৰমাণ যে ইয়াৰ পৰা মুক্তি হ'ব? তেন্তে ক'ৰ পৰা গ্ৰহণ কৰিলা এই শাস্ত্ৰবিৰুদ্ধে সাধনা? লোকবেদ বনাই থৈছে এই অজ্ঞানী ঋষি সন্ত আচাৰ্যসকলে। এতিয়া পৰমাত্মাই কি কৈছে, सतयुग में सत सुकृत कह टेरा, त्रेता नाम मुनींदर मेरा, द्वापर में करुणा में कहाया, और कलियुग नाम कबीर दराया। चारों युग में संत पुकारे, और कोक कहा हम हेल रे, हीरे माणिक मोती बरसे, ये जग चुगता ढेल रे। পুণ্যাত্মাসকল, কোনো মহাপুৰুষৰ ইতিহাসত আপুনি নাপাব যিজনে চাৰিও যুগতেই আহিছে আৰু চাৰি যুগতকৈ আগৰ যিয়ে তথ্য দিছে
আৰু সৃষ্টি ৰচনাৰ তথ্য যিজনে দিছে, গতিকে তেওঁই পৰমাত্মা, যিয়ে নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিক সঠিককৈ কৈছে। পৰমাত্মা এই বৰ্তমানত চলি থকা চতুৰ যুগত, পোনপ্ৰথমে সত্য যুগত হঠকৃত নামেৰে ইয়াত প্ৰকট হৈছিলে। আৰু তেওঁ লীলা এনেকৈয়ে কৰে পৰমাত্মাই, সেই পৰম অক্ষৰ ব্ৰহ্মই। ইনফেক্ট বাস্তৱত যদি কোনোবা ভগৱান আছে, পৰমাত্মা আছে, তেন্তে এজনেই। পৰমাত্মা এক, প্ৰভু অনেক। পুণ্যাত্মাসকল, তোমালোক সৰু, লাহে লাহে যেতিয়া এই আধ্যাত্মিক মাৰ্গৰ তোমালোকে PhD কৰিবা, তেতিয়া সেই ক'ড ৱৰ্ডবোৰ বুজিবা। এতিয়াতো আমি সকলোকে ভগৱান বুলি কওঁ, পৰমাত্মা বুলি কওঁ। শেষত তোমালোকে এজনেই পৰমাত্মা যেন দেখিবা। যেনেকৈ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষ আছে। এজন ক্ষৰ পুৰুষ, এজন অক্ষৰ পুৰুষ। ক্ষৰ পুৰুষ এই ব্ৰহ্ম হয়, যাৰ লোকত আমি আছো, কাল। ই 21 ব্ৰহ্মাণ্ডৰ পুৰুষ, 21 ব্ৰহ্মাণ্ডৰ স্বামী, 21 ব্ৰহ্মাণ্ডৰ মালিক। কেৱল 21 ব্ৰহ্মাণ্ডৰ। আৰু এখন ব্ৰহ্মাণ্ডৰ ভিতৰত এই পৃথিৱীলোক, স্বৰ্গলোক, পাতাল লোক, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ লোক, ধৰ্মৰায় লোক, নিৰঞ্জনৰ লোক আৰু আগলৈ দুৰ্গাৰ লোক, এই সকলোবোৰ মিলাই এখন ব্ৰহ্মাণ্ড। এনেকুৱা 21খন ব্ৰহ্মাণ্ড আছে। তেওঁলোকৰ প্ৰভু স্বামী এই ব্ৰহ্ম, কিন্তু ই পৰমাত্মা নহয়, কাল। আৰু 7 সংখ্যক ব্ৰহ্মাণ্ডৰ স্বামী হ'ল সেই পৰব্ৰহ্ম, যাক অক্ষৰ পুৰুষ বুলি কয়। গতিকে সিও স্বামী হয় 7 সংখ্যক ব্ৰহ্মাণ্ডৰ, কিন্তু সি পৰমাত্মা নহয়। পৰমাত্মা সেইজনেই হয় যি শ্ৰেষ্ঠ আত্মা। শ্ৰেষ্ঠ আত্মা সেইজনেই যিয়ে কাকো দুখ নিদিয়ে। সুখৰ বাহিৰে তেওঁৰ কোনো বিধান নাথাকে। গতিকে সেই পৰমাত্মা সত্য পুৰুষ। তেওঁ অসংখ্য ব্ৰহ্মাণ্ডৰ স্বামী হয় আৰু পৰমাত্মাও। তেওঁ সত্য পুৰুষ। যেনেকৈ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 16 আৰু 17 তিনিজন পুৰুষ আছে। এজন ক্ষৰ পুৰুষ, এজন অক্ষৰ পুৰুষ। ক্ষৰ পুৰুষক আমি কাল বুলি কওঁ, ব্ৰহ্ম ক্ষৰ ব্ৰহ্ম বুলিও কওঁ, আৰু অক্ষৰ পুৰুষক অক্ষৰ ব্ৰহ্ম বুলিও কওঁ, আৰু পৰব্ৰহ্ম বুলিও কওঁ সন্তৰ ভাষাত। আৰু তৃতীয় পৰমাত্মাজনক পৰমক্ষৰ ব্ৰহ্ম বুলি কওঁ, পৰমক্ষৰ পুৰুষ বুলিও কয়, আৰু তেওঁক পৰমেশ্বৰ বুলিও কয়। সত্য পুৰুষ, সত্য মানে অবিনাশী, পুৰুষ মানে প্ৰভু, পৰমাত্মা। গতিকে এই যি তৃতীয় নম্বৰত পৰমাত্মা আছে, ইয়াৰ বিষয়ে গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে সুধিছে যে ভগৱান আপুনি গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 29 কৈছে যে তৎব্ৰহ্মক জানি, আৰু সকলো আধ্যাত্মিকতাৰ সৈতে পৰিচিত আৰু সকলো কৰ্মৰে পৰিচিত সাধকে কেৱল জন্ম আৰু বৃদ্ধাৱস্থাৰ পৰা বাচি যোৱাৰেই প্ৰযত্ন কৰে, সংসাৰৰ আন বস্তুলৈ আশা নকৰে। গতিকে সেই তৎব্ৰহ্ম এনেকুৱা। গতিকে অষ্টম অধ্যায়ৰ 1 নম্বৰ শ্লোকত গীতাত সুধিছে কিং তৎব্ৰহ্ম, সেই তৎব্ৰহ্ম কি, কোন হয় সেই তৎব্ৰহ্ম। গতিকে গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 3 গীতাৰ জ্ঞানদাতাই কৈছে তেওঁ পৰমক্ষৰ ব্ৰহ্ম। তেওঁ সৰ্বশক্তিমান পৰমাত্মা, পৰমক্ষৰ ব্ৰহ্ম, সকলোতকৈ শ্ৰেষ্ঠ। পৰম মানে শ্ৰেষ্ঠ, অক্ষৰ মানে অবিনাশী, আৰু পুৰুষ ব্ৰহ্ম মানে পৰমাত্মা। এতিয়া যেনেকৈ অক্ষৰ পুৰুষকো অক্ষৰ পুৰুষ বুলি কৈছে, পৰব্ৰহ্মকো অক্ষৰ মানে অবিনাশী, কিন্তু ইয়াত পৰমক্ষৰ পুৰুষ বুলি কৈছে। বাস্তৱত অবিনাশী পৰমাত্মা তেওঁই শ্ৰেষ্ঠ, আটাইতকৈ শ্ৰেষ্ঠ। এতিয়া যেনেকৈ ষ্টীল ধাতু আছে, বহু সময়লৈকে ক্ষয় নাযায়, কিন্তু এটা মাটিৰ পাত্ৰ, যেনে ধৰক মাটিৰে বনোৱা এটা, ষ্টীলেৰে বনোৱা এটা, মাটিৰে বনোৱাটোৰ তুলনাত ষ্টীলৰটো বেছি স্থায়ী, কিন্তু তাৰো এদিন নাশ হ'ব, মামৰে ধৰিব। আৰু আচল গুণত কেতিয়াও মামৰে নধৰে, সেইটো তৃতীয় মেটেৰিয়েল বুলি ভাবা। গতিকে এনেকৈয়ে সেই পৰমাত্মা পৰমক্ষৰ ব্ৰহ্ম। গীতাৰ অধ্যায় 15 শ্লোক নম্বৰ 16 আৰু 17 ইয়াত সাৰমৰ্ম যে এই পৃথিৱীৰ লোকত, নাগ বানৰ লোকত দুজন প্ৰভু প্ৰসিদ্ধ, এটা ক্ষৰ এটা অক্ষৰ পুৰুষ। আৰু এওঁলোকৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে তেওঁলোক নাশবান। জীৱাত্মাটো কাৰোৱেই নমৰে, সেয়াটো পশু পক্ষীৰো নমৰে, সেইটো বিষয় বেলেগ।
তাৰপিছত 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত কৈছে যে উত্তম পুৰুষ কিন্তু অন্য। উত্তম পুৰুষ মানে শ্ৰেষ্ঠ ভগৱান, পুৰুষোত্তম। তেওঁতো এই দুজনতকৈ বেলেগ, ঈশ্বৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ। পৰমাত্মা এটি উদাহৰতে যাক পৰমাত্মা বুলি কোৱা হয়। পৰমাত্মা শ্ৰেষ্ঠ আত্মা, যিয়ে কাকো দুখ নিদিয়ে। और ये लोग मवेशी विवर्ती अवेश्वर, যিয়ে তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে, তেওঁৱেই হ'ল অবিনাশী পৰমাত্মা। গতিকে এই পৰমাত্মা পৰমেশ্বৰ, এই যি তৃতীয় নম্বৰৰ ভগৱান, তেওঁহে আমাৰ সকলোৰে জনক। তেওঁৱেই হ'ল বাস্তৱত পৰমাত্মা, বাকীসকল স্বামী, প্ৰভু। এতিয়া ইয়াত আপোনালোকক লাহে লাহে সকলো জ্ঞান কৰাম। গতিকে কি কৈছে যে চাৰি যুগতে এই পৰমাত্মা আহে আৰু এওঁ লীলা কৰে, যেনেকৈ ঋগ্বেদ মণ্ডল নম্বৰ 9 সুক্ত 1 মন্ত্ৰ 8ত কৈছে যে সেই পৰমাত্মা সকলোৰে পাপ নাশ কৰা পৰমাত্মাই আমাক তিনি প্ৰকাৰে তিনিটা স্থিতিত আমাৰ সকলোৰে ধাৰণ পোষণ কৰে। সেই তিনিটা স্থিতি কেনেকুৱা? এটা স্থিতিত পৰমাত্মা সৎ লোকত থাকে, তেজময় শৰীৰ আছে সেই পৰমেশ্বৰৰ, মনুষ্য সদৃশ তেওঁ সিংহাসনত বিৰাজমান হৈ থাকে। এটা বহুত ডাঙৰ গুমজ আছে, বহুত ডাঙৰ, আৰু সেয়া বহুত সুন্দৰ বগা ৰঙৰ, তেজময়। তাৰ ভিতৰৰ পৰাও পোহৰ ওলায়। তাৰে মাজত থকা সিংহাসনত পৰমাত্মা বিৰাজমান, ৰজাৰ দৰে বহি আছে। তেওঁৰ শিৰত মুকুট আছে আৰু ওপৰত ছাতি, আৰু তেওঁৰ ওপৰত বিচনী। নিজে নিজেই বিছা গৈ থাকে যেতিয়া ইচ্ছা কৰে, বাকী এনে বেলেগো থাকে। গতিকে সেই যি স্থান, সেয়া হ'ল পৰমাত্মাৰ প্ৰথম স্থিতি। তাৰপিছত সেই ভগৱানে, সেই পৰমাত্মাই নিজৰ অন্য ৰূপ ধাৰণ কৰি নিজৰ শৰীৰক সৰল কৰি, কাৰণ তাত যিজন পৰমাত্মা বহি আছে, পৰমেশ্বৰ, পৰম অক্ষৰ ব্ৰহ্ম, তেওঁৰ এডাল নোমৰ গুৰিত, এডাল নোম কোৱা বা এডাল নোমৰ গুৰি কোৱা, নোমটো চুলিডালক কয়, গুৰি য'ৰ পৰা চুলিডাল ওলায়, সেই পৰমাত্মাৰ এডাল নোমৰ গুৰিৰ সুবাত ইমান পোহৰ আছে, কোটি সূৰ্য মিলাই দিয়া, কোটি চন্দ্ৰ, সেয়াও কম হ'ব। গতিকে সেই পৰমাত্মাৰ এনেকুৱা উজ্জ্বল শৰীৰ আছে, মনুষ্য সদৃশ, শিৰত মুকুট আছে, আৰু তাত পৰমাত্মাক বিচি থাকে শংখ বোলে নিজৰ মালিকক। যিসকল ইয়াৰ পৰা যায়, চিধা ভগৱানৰ ওচৰলৈ যায়, চৰণত প্ৰণাম জনাই, তেওঁ পৰমাত্মাই বুকুৰে সাৱতে প্ৰত্যেককে। তাৰপিছত তাত বিচে আদৰেৰে, তাৰপিছত কয়, পুত্ৰ আৰামত থাকা, তোমাৰ বনাই থোৱা মহল তাত খালিয়ে পৰি আছিল, জিৰণি লোৱা। ভুল হ'ল বাৰু তোমাৰ, কিন্তু কোনো কথা নাই। কোৱা হয় যিয়ে নিজৰ ভুলক বুজি পায় তেন্তে সেই ভুলক ভুল বুলি নকয়, আৰু আমি যুগ যুগ ধৰি ভুল কৰি আছো ইয়াত। গতিকে তেওঁৰ সেয়া প্ৰথম স্থিতি। তাৰপিছত পৰমাত্মাই নিজৰ শৰীৰক পাতল কৰি দ্বিতীয় স্থিতিত কি কৰে? এটা শিশু ৰূপ ধাৰণ কৰে, আৰু প্ৰত্যেক যুগৰে ভিতৰত আৰম্ভণিত এটা সৰোবৰৰ ভিতৰত কমলৰ ফুলত আহি এটা নৱজাতক শিশু ৰূপ ধাৰণ কৰি বিৰাজমান হয়। তেওঁ কোনো মাকৰ পৰা জন্ম নলয়, আৰু এই ব্যৱস্থা পৰমাত্মাৰী। তেতিয়া তাৰ পৰা কোনো নিসন্তান দম্পতীয়ে উঠাই লৈ যায়, আৰু লাহে লাহে যেতিয়া বালকটো এটা বালকৰ দৰে পৰমাত্মাই নিজৰ লীলা কৰে, কম বয়সতেই 4-5 বছৰৰ আয়ুসতেই ডাঙৰ ডাঙৰ বিদ্বানক হাবাথুৰি খুৱাই দিয়ে। লাহে লাহে ডাঙৰ হয় আৰু এক ভাল নাগৰিকৰ ভূমিকা কৰে। হাতেৰে কাম কৰি কমচে কম সংগ্ৰহ কৰে, জুপুৰিত থাকে। আগতেতো এনেও প্ৰায় এই মহলবোৰ কমেই আছিলে, জুপুৰিয়ে আছিলে সকলোৰে। গতিকে পৰমাত্মাই এক
এনেকুৱা লীলা কৰে কাৰণ ভগতে অধিক সংগ্ৰহ কৰাৰ আৱশ্যকতা নাই। ভগত সেইজনেই হয় যিয়ে সেই লোকৰ পৰম্পৰাৰ পৰা আঁতৰি আধ্যাত্মিক পৰম্পৰাৰে নিজৰ জীৱন নিৰ্বাহ কৰে। তাৰ আধাৰতে চলে তেওঁকহে ভগত বুলি কয়। অন্যথা যেনে ভক্তি মাৰ্গত চলা কোনো ব্যক্তিয়ে কোনো মাৰ্গত চলি আছে, ভ্ৰমণ যাত্ৰা কৰি আছে, তেন্তে তেওঁ কমচে কম ওজন লৈহে আগবাঢ়িব পাৰিব। আৰু এয়া আপোনালোকে ভালদৰে জানে যে যেতিয়া মানুহে আগতে যাত্ৰা কৰিবলৈ খোজকাঢ়ি গৈছিল, তেতিয়া এখন মোনা থৈছিলে কান্ধত, তাত চাদৰ আৰু এযোৰ ধুতি কুৰ্তা, নাথিং এলছ। গতিকে কোৱাৰ ভাৱ এইটোৱেই যে আমি যাব বিচাৰিছো সতলোকলৈ, কিন্তু ইয়াৰে ওজন বেছি কৰি যাব বিচাৰিছো। এইটো ঘৰ মোৰ, এই গাড়ী মোৰ, 5টা প্লট লৈ লৈছো, আৰু ইমান একৰ মাটি কিনি ললো, ৰজা হৈ গলো, এই ৰাজ্য মোৰ। এই সকলোবোৰ মূৰত লৈ আছে, এক খোজো যাব পৰা নাই। এতিয়া আমাৰ জ্ঞান হ'ব যে আমি ইমান ওজন কঢ়িয়াব নালাগে, যাতে যাত্ৰাত অসুবিধা নহয়। সেইবাবে কমচে কম সংগ্ৰহ কৰক। আৰু এই পৰম্পৰা যি আমি বনাই লৈছো, এয়াই আমাৰ দুখৰ মূল, শিপা হয় দুখৰ। বিয়া বাৰুত মানুহে দেখুৱাব খোজে, ড্ৰামা কৰে, নাচা গোৱা, ডিজে বজোৱা, কি কথা এইবোৰ। আমি বহুত দেখিছো। প্ৰথম দিনা ডিজে বজাই আছে, ল'ৰা সন্তানৰ বিয়া, মাটি কপাই দিয়ে, কিন্তু দ্বিতীয় দিনা সেই দৰাটোৱে ঢুকাই যায় দুৰ্ঘটনাত। এতিয়া বুকু ফালি কান্দি আছা, এতিয়া বজোৱা ডিজে। গতিকে এনেকুৱা লেতেৰা লোকত আমি এনেকুৱা পৰম্পৰা বনাই জীৱন নাশ কৰি আছো। যৌতুক লওঁ, মানুহে দেখুৱাবলৈ দিয়ে। গতিকে এইবোৰ কৰিব নালাগে, কাৰণ গোটেই জীৱনটোৱে উপাৰ্জন কৰে আৰু শেষত বিয়াত আৰু ঘৰৰ নামত লগাই দিয়ে। গতিকে আমি চিম্পল ঘৰ ভগৱানে যিমানখিনি এলাও কৰে সিমানেই বনোৱা। লাগিলে এটা জুপুৰি বনাই লোৱা, যদি দয়া কৰে ভগৱানে তেন্তে পকা ঘৰ বনোৱা, যদি সক্ষমতা আছে। এটা ভালদৰে বনোৱা জুপুৰিয়ে সিমানেই কাম কৰিব যিমান এটা মহলে কৰে। আগতে মানুহে জুপুৰি বনাইছিলে, সেইটোৱে গৰম ঠাণ্ডাৰ পৰা প্ৰটেক্ট কৰিছিলে। আজিকালি এচিও ইমান কাম নকৰে যিমান সেইটোৱে কৰিছিলে। গতিকে যিয়েই নহওক, দেশ কাল পৰিস্থিতি যিহেতু সলনি হৈছে, আমি যেনেকুৱাই ঘৰ বনাই নাথাকো কিয় যাতে ভগৱানে বেয়া নাপায়, আৰু এই পৰম্পৰাবোৰ কম কৰক। যাতে যেনেকৈ আজিকালি আমাৰ পৰম্পৰা হৈ গৈছে, জীয়ৰীক আমি নিজৰ শত্ৰু বনাই লৈছো কিছুমান পৰম্পৰাৰ বাবে। কাৰণ ছোৱালী জন্ম হোৱাৰ লগে লগে আমি ধৰি লওঁ যে তাই বুজা হ'ল, কাৰণ বিয়া পাতি দিব লাগিব, এতিয়া 2-4 লাখ টকা লগাব লাগিব, তেতিয়াহে কোনোৱে গ্ৰহণ কৰিব। আকৌ তাইৰ সন্তান হ'ব, ভাত মুখত দিয়া কেতিয়াবা কিবা। আচৰিত, কি আৱশ্যকতা এইবোৰ বস্তুৰ। এইবোৰ নিজে বনোৱা, মেন মেড, গড মেড নহয়। আৰু আমি এইবোৰ শেষ কৰিব লাগিব, তেতিয়া ছোৱালীক চাব, সকলোৱে বিচাৰিব ছোৱালী হওক, কাৰণ একো বুজাই নাথাকিব আমাৰ ওপৰত। ছোৱালী নাথাকিলে ল'ৰাৰনো কি কৰিব? যদি কাৰোৱে ছোৱালী নহয় তেন্তে ল'ৰাৰ বিয়া কাৰ লগত পাতি দিব? গতিকে আমাৰ বুদ্ধিত পাথৰ পৰি গৈছে। আমি ভগৱানৰ পৰা দূৰ হৈ সমাজতে ৰঙীন হৈ গৈছো, সেই দৃষ্টিকোণেৰেই ভাবিব ধৰিলো। গতিকে এইবোৰ বাদ দিব লাগিব, তেতিয়াহে ভক্তি কৰিব পাৰিম। আমি সৎলোক যাব লাগিলে এই মৰ্যাদাবোৰ পালন কৰিব লাগিব। যদি আপুনি বিদ্যাৰ্থী, তেন্তে বিদ্যাৰ্থীৰ দৰেই কাম কৰা ভাল। যদি সি গাধৰ পিঠিত উঠি গাঁৱত চাৰিওফালে ঘূৰি ফুৰে, তেন্তে সি বিদ্যাৰ্থী নহয়। পঢ়া শুনা বাদ দি এই প্ৰকাৰে আপোনালোকে এনেকুৱা পৰম্পৰা বাদ দিব লাগিব। গতিকে কোৱাৰ ভাৱ এইটো যে পৰমাত্মাই স্বয়ং আহি লীলা এটা কৰি দেখুৱায় যে ভগতৰ বাবে ইমানখিনি যথেষ্ট, তাতকৈ বেছি নহয়। কবিৰ চাহেবে কয়, কাহা চনাবে মেৰিয়া ये लंबी बीत उसारे घर तो 3.5 हाथ बैगणात पौड़े 4। কি প্ৰসংগ চলি আছে? ডাঙৰ ডাঙৰ ৱাল থিয় কৰাই দীঘল দীঘল বেৰ দি লৈছে, তাৰে ভিতৰত ওখ ওখ ঘৰ বনাইছে, মহল হাবেলি বনাই আছে। পৰমাত্মাই কয়, करता 3.5 हाथ गणात पौड़े 4, 3.5 हुठ। ইয়াত 3.5 হাতক 7 হাত বুলি কৈছে।
এই যেখন হাত ইয়াৰ পৰা ইয়ালৈকে কিলাকুটিলৈ ইয়াক এক হাত বুলি কয় আৰু প্ৰত্যেক স্ত্ৰী অথবা পুৰুষৰ নিজৰ শৰীৰ 3.5 হাতৰ হয় এই 3 সম্পূৰ্ণকৈ আৰু আধা ইমানখিনি হয় পৰমাত্মাই কয় তুমি লাগিলে 4 মহলীয়া ঘৰ নবনোৱা কিয় 20-20টা কোঠালীৰ ঘৰ এখন বিচনাৰ ইমানখিনি স্থানতে শুবা তুমি কোনোবা এটা কোণত য'তে নাথাকা বাকী এইবোৰ কিয় কৰি থৈছা তেন্তে সেয়েহে পৰমাত্মাই কয় करता 3.5 हाथ और गणाता 4.5 কোৱাৰ ভাৱ এইটো নহয় যে জুখি 3.5 হাতৰ বনাই লোৱা মানে আৱশ্যকতাতকৈ বেছি বনোৱাৰ প্ৰয়োজনীয়তা নাই সেয়া আমাৰ মূৰ্খতা আৱশ্যকতা অনুসৰি ঘৰ বনোৱা 2টা কোঠালী আছে 3টা 4টা লাগে নিজৰ পৰিয়াল অনুযায়ী যদি এটাই কাম হৈ যায় তেনেহ'লে মূৰ ঘুমাই কি লাভ ভক্তিক উদ্দেশ্য ৰাখক যদি ভক্তিত বাধা দিয়ে তেন্তে সেই বস্তু আৰু সেই পৰম্পৰাক বাদ দিয়ক সংস্কৃতিক এতিয়া আমাৰ প্ৰসংগলৈ আহোঁ গতিকে সেই পৰমাত্মা প্ৰত্যেক যুগতে আহে আৰু প্ৰত্যেক যুগতে এনেকুৱাই লীলা কৰে কমলৰ ফুলত আহি বিৰাজমান হয় আৰু কমলৰ ফুল পানীত থাকে যি কাৰণে আমাৰ সদগ্ৰন্থবোৰত সেই পৰমাত্মাক নাৰায়ণ বোলে নাৰায়ণৰ অৰ্থ হ'ল নাৰ মানে পানী আয়ান মানে তাত আহি বিৰাজমান হোৱাজন নাৰায়ণ আমি শ্ৰী বিষ্ণুদেৱক নাৰায়ণ বুলি মানো তেওঁ নাৰায়ণী যিমান স্তৰৰ তেওঁ নাৰায়ণ তেওঁ যদি শেষ নাগত হৈ পৰে তেন্তে নাৰায়ণ হ'ব আমি শংকৰ ভগৱানকো নাৰায়ণ বুলি মানো তেওঁ ভগৱান কিন্তু বাস্তৱত যিজন নাৰায়ণ সেইজন পৰমাত্মা যাৰ বাবে আমাৰ বেদ আৰু গ্ৰন্থই নাৰায়ণ বুলি কয় গতিকে তাৰ পৰা এই নিঃসন্তান দম্পতীয়ে উঠাই লৈ যায় গতিকে সত্যযুগত পৰমাত্মা যেতিয়া আহিছিল এজন বিদ্যাধৰ নামৰ ব্ৰাহ্মণ আছিলে আৰু দীপিকা নামৰ তেওঁৰ এগৰাকী পত্নী ধৰ্মপত্নী আছিলে তেওঁ সকলোৰ ঘৰৰ পৰা আহি আছিল নিজৰ পত্নীক লৈ গতিকে পৰমাত্মা পুখুৰীৰ ওপৰত বিৰাজমান হৈ আছিল পুখুৰীৰ ভিতৰত ফুলৰ ওপৰত শিশুলোক ধাৰণ কৰি বিৰাজমান হৈ আছিল তেওঁলোকৰ দৃষ্টি পৰিল আৰু কেঁচুৱাটো উঠাই ঘৰলৈ লৈ আহিল তাত প্ৰতিপালনৰ লীলা হ'ল লাহে লাহে ডাঙৰ হ'ল বহুত মনুৰ দৰে বিদ্বান বুলি ভবাসকলক বেদৰ সিহঁতক হাবাথুৰি খুৱাই দিছিলে দাতাই কিন্তু তেওঁ বামদেৱ বুলি ক'ব ধৰিলে বামদেৱ মানে উলোটা জ্ঞান দিয়াজন ৱাম মানে উলোটা সোঁহাত বাওঁহাত বাওঁ ৱাও এনেদৰে তেওঁৰ জ্ঞান নুশুনি নিজৰ প্ৰভুত্ব নেৰিলে ভগৱানৰ জ্ঞান না আহি ঋষিসকলে স্বয়ং গ্ৰহণ কৰিলে না আমাক কৰিব দিলে তাৰ পিছৰ জনমত পৰমাত্মাৰ দয়া হ'ল সেই আত্মাই যি বিদ্যাধৰ আৰু দীপিকাৰ আত্মা ত্ৰেতাৰ ভিতৰত এজন বেদবীজ ব্ৰাহ্মণ নামৰ ব্ৰাহ্মণ হ'ল আৰু সূৰ্যা নামৰ পত্নীৰ সৈতে তেওঁলোক সংযোগ হ'ল এইটো সেইটোৱে আত্মা যি সত্য যুগত আছিলে আৰু এই প্ৰকাৰেই পৰমাত্মাই তেওঁলোকক ত্ৰেতাটো এনেকৈ কমলৰ ফুলত লগ দিছিলে তাতেও নিঃসন্তান আছিলে এতিয়া পুণ্যাত্মাসকল আপোনালোকে দেখে পৰমাত্মাই কয় जो जन मेरी शरण है ताका हूँ मैं दास और गैल गैल लाग्या फिरूं जब तक धरती आकाश जो बच्छा गऊ की नजर में यूं साईं को संत भक्तों के पीछे फिरे वो भक्त वत्सल भगवंत ইয়াতো মই 4 যুগৰহে কথা শুনাই আছো এনেইতো আমি বহুত যুগৰ পৰাই ভ্ৰমি ফুৰিছো গতিকে আগৰ সংস্কাৰৰ বাবে পৰমাত্মাই এই পুণ্যাত্মাসকলৰ লগ দিছে ই বিদ্যাধৰ আৰু দীপিকাৰ আত্মা তেওঁলোকক সন্তানো দিব পাৰিলে হয় পুণ্যাত্মাসকল আমাৰতো এনেকুৱা মেণ্টেলিটি হৈ গৈছে য'ত আমি আছো যিখন সমাজত কাৰণ এই কালে প্ৰেৰিত কৰে আৰু ই নিজৰ খাদ্যৰ বাবে ই সন্তানৰ উৎপত্তি কৰাবই লাগিব ই ইয়াতে এনেকুৱা ধৰণৰ চিষ্টেম ফিট কৰি দিছে এয়া জীৱৰ সাধ্যৰ কথা নহয় সন্তান উৎপত্তি নকৰাটো ই বিবশ ইয়াত তাৰপিছত পৰমাত্মাই কি কৰিলে যে তেওঁলোকক সন্তান নিদিলে কিয় নিদিলে সন্তানো দিব পাৰিলে হয় এতিয়া পুণ্যাত্মাসকল সমাজৰ ভিতৰত আৰু এখন সামান্য সমাজত আৰু ভগত
যি সমাজ বেলেগকৈ থাকে তাত পাৰ্থক্য থাকে আৰু এই কাৰণেই জগত আৰু ভগতৰ মাজত বিৰোধ হয়। পাৰ্থক্য থাকে দুয়োটাৰে মাজত। কাৰণটো কি যে ভগতসকলৰ নিয়মটো কিছু বেলেগ হয় আৰু সমাজ ইয়াৰে পৰম্পৰাৰ দ্বাৰা ৰঙীন হৈ আছে। ইয়াকেই মূল বুলি মানে। যদি আমি সংসাৰৰ দৃষ্টিৰে চাওঁ, যাৰ সন্তান নাই তেওঁলোকৰ সংসাৰ, সাধাৰণ ব্যক্তি সাধাৰণ সমাজে এই বুলি ভাবে যে ইয়াৰ বহুত ডাঙৰ দুৰ্ভাগ্য। আগতেতো ইমানখিনিলৈকে কৈছিলে যে যিসকল নিসন্তান, যাৰ কোনো সন্তান নাই, পুৱাই সিহঁতক দেখিবই নালাগে, তেওঁলোকক ইমানে হেয় জ্ঞান কৰিছিল। গতিকে পুণ্যাত্মাসকল যাৰ সন্তান নাছিলে তেওঁলোকে সমাজত জীয়াই থকাটো কঠিন হৈ গৈছিলে। সন্তানৰ মাজতো বিশেষকৈ পুত্ৰবোৰকেই মুখ্য বুলি মনা হৈছে। আৰু ভগত সমাজৰ মাজত যদি আমি পৰমাত্মাৰ দৃষ্টিকোণেৰে ভাবোঁ, যি ব্যক্তি যাৰ সন্তান নাই তেওঁ 1 নম্বৰৰ ভাগ্যৱান আত্মা। এতিয়া ইয়াত সমস্যা হ'ল যে সংসাৰে কি দৃষ্টিকোণেৰে ভাবে আৰু ভগৱানৰ বিধানে কি কয়। এতিয়া তেওঁলোক পুণ্যাত্মা হয় কিয়নো এই মনুষ্য জীৱনৰ মূল উদ্দেশ্য আমাৰ মুক্তি কৰোৱা। আৰু যদি সেই নিসন্তান দম্পতীয়ে এই জ্ঞান বুজি পায়, সমাজৰ ফালে নাচাই বহুত সহজেই ভক্তি কৰি ইয়াৰ পৰা মুক্ত হ'ব পাৰিব। এতিয়া ঠিকেই আছে বাৰু, সন্তান হোৱাটো বেয়া বুলি কোৱা নাই ভগৱানে। কিন্তু যি সন্তান ভগৱানৰ সৈতে জড়িত নহয়, সি সদায় আপোনাক দুখহে দিব। কাৰণ তাৰ বেয়া সংস্কাৰবোৰ লগতে থাকিব। আগলৈ সংস্কাৰত পৰিৱৰ্তন ভগৱানে নকৰে, কাৰণ সি জড়িত হোৱা নাই। যদি সিহঁত দুখত থাকে তেন্তে আপুনিও লগতে দুখত থাকিব। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, ভক্তি আৰু বিশ্বাসৰ মাজতো যেতিয়া জীৱনলৈ দুৰাৰোগ্য বেমাৰ আৰু অশান্তি নামি আহে, তেতিয়া মানুহ অসহায় হৈ পৰে। তেনে কঠিন সময়তে অসমৰ ধুবুৰী জিলাৰ নিবাসী জিয়া ৰায়ে দীৰ্ঘদিন ধৰি পৰম্পৰাগত দেৱ দেৱীৰ পূজা অৰ্চনা আৰু ব্ৰত উপবাসৰ সৈতে জড়িত আছিল। কিন্তু ইয়াৰ পাছতো তেওঁৰ জীৱনলৈ শান্তি অহাৰ পৰিৱৰ্তে তেওঁ হাড়ৰ যক্ষ্মা ৰোগ আৰু পেৰালাইচিছৰ দৰে ভয়াৱহ ৰোগত আক্ৰান্ত হয়। জীৱনৰ এই কঠিন সময়ত তেওঁ ইউটিউবৰ জৰিয়তে সন্ত ৰামপাল গুৰু মহাৰাজৰ এজন অনুগামীৰ আৰোগ্য হোৱাৰ কাহিনী শুনিবলৈ পায়। ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ লয়। তাৰ পাছতে তেওঁৰ জীৱনলৈ এক অভূতপূৰ্ব পৰিৱৰ্তন আহে। তেওঁ কেৱল শাৰীৰিকভাৱে সুস্থ হোৱাই নহয়, বৰঞ্চ মানসিক আৰু আধ্যাত্মিক শান্তিও লাভ কৰে। আহক তেন্তে জিয়া ৰায়ৰ মুখৰেই শুনো তেওঁৰ এই জীৱন পৰিৱৰ্তনৰ কাহিনী। নমস্কাৰ। সত সাহেব। কি নাম তোমাৰ? জিয়া ৰয়। তুমি কোন ঠাইৰ পৰা আহিছা? হালাগুৰা, ধুবুৰী ডিষ্ট্ৰিক্ট, অসমৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিলা? 19 ফেব্ৰুৱাৰী 2021। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কিবা ভক্তি সাধনা কৰিছিলানে? ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি কৰিছিলোঁ, ব্ৰত কৰিছিলোঁ। আৰু সেই সাধনাবিলাক গুৰু ধাৰণ কৰি কৰিছিলা নে এনে কৰি আছিলা? এনেই কৰি আছিলোঁ। তুমি যিহেতু জনালা যে পৰম্পৰাগত যিবিলাক ভক্তি সাধনা পৰিয়ালৰ লোকে কৰি আছিলে, সেই সাধনাবিলাক তুমিও কৰি আছিলা, তেনে ক্ষেত্ৰত সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? মোৰ বৰ্ণ টিবি ৰোগ আছিলে। সেই ৰোগৰ পৰা ৰক্ষা পাবলৈ মই সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ। তোমাৰ বৰ্ণ টিবি যিটো ৰোগ আছিলে তাৰ বাবে ডক্টৰৰ কাষলৈ গৈছিলানে? গৈছিলোঁ। মই ধুবুৰীত গৈছিলোঁ, ধুবুৰীৰ পৰা গুৱাহাটীত গৈছিলোঁ, জিএনআৰচিৰ পৰা জিএমচিত গৈছিলোঁ। তাৰ পৰা মই একো লাভ পোৱা নাই। তাৰপিছত সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ মোৰ সেই বেমাৰটো ঠিক হৈছিলে। সঁচাকৈ এইটো আচৰিত কথা, যি তোমাৰ মাৰাত্মক ৰোগ হৈছিলে, বৰ্ণ টিবি ৰোগ হৈছিল, ডক্টৰে সেইটো ঠিক কৰিব পৰা নাছিলে, এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে যে ভাল হোৱা বুলি তুমি কৈছা, এইটো কেনেকৈ সম্ভৱ? এইটো সন্ত ৰামপাল মহাৰাজে শাস্ত্ৰ অনুকূল ভক্তি বিধান দিয়ে আমাক, আৰু সেইবোৰ মৰ্যাদা অনুসৰি কৰিলে আমাৰ এইবিলাক লাভ হয়। আৰু ইয়াৰ উপৰিও আৰু অন্য কিবা লাভ পাইছানে? পাইছোঁ। মোৰ এটা হাত আৰু এটা ভৰি পেৰালাইছৰ নিচিনা হৈ গৈছিলে, আৰু সন্ত ৰামপাল মহাৰাজৰ
নাম দীক্ষা লৈ মই এইবিলাকো ঠিক হৈ গৈছে। আৰু তুমি যে এই অনুভৱবিলাক দাঙি ধৰিলা তোমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ লাভ পাইছা, আচলতে এই সন্ত ৰামপাল গুৰু মহাৰাজৰ এই জ্ঞানটো কেনেকৈ পালা, ক'ৰ পৰা পালা এই জ্ঞানটো? মোৰ দেউতাকে ইউটিউবত চাইছিলে কি এই বন টিবি ৰোগটো কি, বন টিবি ৰোগটোৰ জানিবলৈ ইউটিউবত চাৰ্চ কৰিছিলে। তাত এজন ভক্তই ইণ্টাৰভিউ দি আছিলে, তাত তাৰো এনেকুৱাই বেমাৰ হৈছিলে আৰু হিৰো বন টিবি হৈছিলে। দেউতাকে দেখি আমাক সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ দিলে। আৰু নাম দীক্ষা ক'ত লৈছিলা? গুৱাহাটী আশ্ৰমত লৈছোঁ। সঁচাকৈ এটা আচৰিত কথা, বৰ্তমান এই আধুনিকতাৰ যুগত এজন সন্তৰ পৰা নাম দীক্ষা লৈ তুমি এনেধৰণে মানে বিভিন্ন প্ৰকাৰে লাভ পাইছা, বন টিবিৰ দৰে যিটো মাৰাত্মক ৰোগ তাৰ পৰা পৰিত্ৰাণ পালা। আচলতে আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আধুনিকতাৰ এই যুগত আমি বিজ্ঞানকে সৰ্বেসৰ্বা বুলি মানো, তেনে ক্ষেত্ৰত আমি বিজ্ঞানৰ এই যুগত ভক্তি কৰাৰ আচলতে কিয় প্ৰয়োজন? ভক্তি কৰাৰ প্ৰয়োজন হয় কাৰণ আমাৰ মানৱ জীৱনৰ মুখ্য উদ্দেশ্য মোক্ষ প্ৰাপ্তি, আৰু মোক্ষ প্ৰাপ্তি ভক্তি কৰিলেহে আমাৰ মোক্ষ প্ৰাপ্তি হ'ব। আৰু যেতিয়া বিজ্ঞানে হাৰ মানি দিয়ে তেতিয়া পৰমেশ্বৰৰ কাম আহে, পৰমেশ্বৰে ঠিক কৰি দিয়ে সব ৰোগে, সেইকাৰণে আমি ভক্তি কৰিব লাগে। তুমি যিহেতু তোমাৰ মাৰাত্মক ৰোগ বন টিবিৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ আহিলা, কিন্তু বহুতে কয় হেনো ভক্তি হেনো বৃদ্ধ বয়সতে কৰিব লাগে। আচলতে ভক্তি সৰুৰ পৰাই কৰিব লাগে। নানকজীৰ এটা বাণী আছে, নাজানে কাল কি কাৰ ডাৰে কিছিবিধ ঢল যা ভাচাবে, জিনাদে চিৰদি মত খৰক দি উনানো কেৰা হাচাবে। আমি ভক্তি সৰুৰ পৰাই কৰিব লাগে আৰু কালে কেতিয়া কি কৰি দিয়ে এইটো একো ক'ব নোৱাৰি, সেইকাৰণে আমি ভক্তি সৰুৰ পৰাই কৰিব লাগে। জিয়া, তোমাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, তোমালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি? সন্ত ৰামপাল মহাৰাজৰ মুখ্য উদ্দেশ্য বিশ্বক সদ্ভক্তিৰ দ্বাৰা মোক্ষ প্ৰদান কৰা, সমাজত প্ৰচলিত জাতিভেদ প্ৰথা দূৰ কৰা, যুৱ প্ৰজন্মৰ মাজত নৈতিক আৰু আধ্যাত্মিক জাগৰণ অনা, সমাজত প্ৰচলিত সকলো ধৰণৰ মাদক দ্ৰব্য বৰ্জন কৰা, সমাজত প্ৰচলিত যৌতুক প্ৰথা নিৰ্মূল কৰা, দুৰ্নীতি সমাপ্ত কৰা, সামাজিক কুসংস্কাৰ দূৰ কৰি সুস্থ সমাজ গঢ়ি তোলাই তেওঁৰ মুখ্য উদ্দেশ্য। আৰু তোমালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তিবিধি প্ৰদান কৰে নে অন্য পবিত্ৰ ধৰ্মশাস্ত্ৰৰ আধাৰলৈ তোমালোকক ভক্তিবিধি প্ৰদান কৰে? সন্ত ৰামপাল মহাৰাজে হিন্দু শাস্ত্ৰ, গীতা, বেদ এইবিলাকৰে আঙুলি দেখুৱাই আমাক সৎভক্তি প্ৰদান কৰে আৰু লগতে কুৰাণ, বাইবেল, গুৰু গ্ৰন্থ চাহেবৰ পৰাও আমাক জ্ঞান প্ৰদান কৰে। যিহেতু তুমি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আজি বিভিন্ন প্ৰকাৰে লাভ পালা, আজি তোমাক যিসকল দৰ্শকে টিভি স্ক্ৰীণত চাই আছে তেওঁলোকক কি বাৰ্তা দিব খোজা যাতে তেওঁলোকেও নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে? মই বাৰ্তা নিদিওঁ, মই প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ কি মানৱ জনম দুৰ্লভ হে মিলে না বাৰম্বাৰ, তাৰবাৰ সে পত্তা টুট গিৰে বহু না লাগতা ডাৰ। মানৱ জনম পোৱাটো অত্যন্ত দুৰ্লভ, সেইটো এনে ৰিলছ কাৰ্টুন এইবিলাক চাই সময় বৰবাদ কৰিব নোৱাৰি। আৰু যদি মোৰ নিচিনাকৈ লাভ প্ৰাপ্ত হ'ব বিচাৰে আপোনালোকেও জ্ঞান গংগা পুথি পঢ়ক, আৰু মোৰ নিচিনা যিবিলাক মোৰ বয়সীয়া বন্ধু বান্ধৱীবিলাক আছে তেওঁলোকে জ্ঞান গংগা পুথি পঢ়ক, আৰু ইউটিউবত সৎসং আহে সন্ত ৰামপাল মহাৰাজৰ এইবিলাক শুনক আৰু জ্ঞান বুজক, জ্ঞান বুজি সন্ত ৰামপাল মহাৰাজৰ নাম দীক্ষা লৈ লাভ প্ৰাপ্ত কৰক। ভাৰতবৰ্ষত পূৰ্ণ গুৰু সন্ত ৰামপাল মহাৰাজে হয়, সেইকাৰণে পলম নকৰি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু আত্মকল্যাণ কৰক। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ এই ভক্তি সাধনা কৰিব বিচাৰে কেনেকৈ ল'ব পাৰিব? ইউটিউবত সন্ত ৰামপাল মহাৰাজ সৎসং চাৰ্চ কৰিলে তাত সৎসং আহে, সৎসঙৰ পিছত হালধীয়া শাৰী আহে, তাত নাম্বাৰ দিয়া থাকে, তাত কণ্টেক্ট কৰি আপুনি সন্ত ৰামপাল মহাৰাজৰ নাম দীক্ষা ল'ব পাৰি। লগতে জ্ঞান গংগা পুথি সবৰে ঘৰত থাকে, জ্ঞান গংগা পুথিৰ পিছফালে নাম্বাৰ দিয়া থাকে, তাত কণ্টেক্ট কৰিও আপুনি নজদিকি নামদান কেন্দ্ৰৰ পৰা নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ থাকিল। ধন্যবাদ সৎসাই। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528